গানে কি আনে কি খানে সুৰৰ সোপানে সোপানে। নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছো গানে কি আনে সিজন 2ৰ এটা মন পৰখা খণ্ডলৈ। প্ৰিয় দৰ্শক, নিশ্চয় আপোনালোক কুশলে আছে, থাকিবই, কাৰণ আপোনালোক কুশলে থকাটো আমাৰ আন্তৰিক কামনা। প্ৰিয় দৰ্শক, সদায় অনাৰ দৰে আজিও মই লৈ আহিছোঁ এই মঞ্চখন শুৱনি কৰিবলৈ এগৰাকী অতিথি। আজি লৈ আহিছোঁ আপোনালোকৰ সন্মুখলৈ এগৰাকী সাংবাদিকক। কি হ'ল ভাবিছে চাগে, গানে কি আনে সিজন 2ৰ মঞ্চত সাংবাদিকে বা কি কৰিব? কাৰণ আজিৰ আমাৰ এই অতিথি গৰাকী শিশুবাণী আৰু ৰংমেলা নামৰ বাতৰি কাকত দুখনৰ শিশু সাংবাদিক। তেওঁ বহু গুণৰ অধিকাৰী। তেওঁ হ'ল আজিৰ আমাৰ অতিথি কাংক্ষিতা শৰ্মা। অসম জাতীয় বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰী কাংক্ষিতাৰ ঘৰ গুৱাহাটী হাতীগাঁৱত। আহক তেওঁৰ মুখেৰে শুনো তেওঁ প্ৰথমে আমাক কোনটো গীত শুনায়। মই প্ৰথমে এটি সৰস্বতী বন্দনাৰে মোৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। খুব ভাল কথা, এটি সৰস্বতী বন্দনাৰে তেওঁৰ অনুষ্ঠান আৰম্ভ কৰিব। আহক আমি সৰস্বতী বন্দনাটো একেলগে উপভোগ কৰোঁ। Saraswati
সুন্দৰ সঁচাই সুন্দৰ অনাকাংক্ষিতভাৱে কংকিতাই আমাৰ এই মঞ্চখনলৈ এক আধ্যাত্মিক পৰিৱেশ লৈ আনিলে তাৰ বাবে কংকিতাক বহুত বহুত ধন্যবাদ আৰু সঁচা কথা কওঁ কংকিতা তুমি মা সৰস্বতীৰ এই শ্লোকটো এই বন্দনাটো ইমান অন্তঃকৰণেৰে তুমি গাইছা যাৰ বাবে মা সৰস্বতী নিশ্চয় তোমাক আশীৰ্বাদ দিবই প্ৰিয় দৰ্শক মোৰো মন গৈছে এইখিনিতে এটা সৰস্বতী বন্দনা গাবলৈ তই কি যে কৈছো নহয় মোৰ এটা বিৰতি ল'বলৈ মন গৈছে বিৰতিৰ পিছত পুনৰ ঘূৰি আহিম এখন মঞ্চত বহিম আপুনি মই আৰু কংকিতা সুৰৰ খুপানে খুপানে সুৰৰ খুপানে খুপানে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো গানে কিয়ানেৰ এই সুৰীয়া মঞ্চখনলৈ লগতে আজিৰ আমাৰ এই অতিথিগৰাকীৰ কাষলৈ মই এবাৰ এটা বিষ্ণুৰাভা সংগীত শুনাব ওলাইছোঁ এইবাৰ কংকিতাই আমাক শুনাব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি গীত আহক আমি সকলোৱে একেলগে শুনো
বাহ কাংকিতা তোমাক সঁচাকৈ ধন্যবাদ ৰাভাদেৱৰ এই চিৰসেউজ গীতটোক তুমি আকৌ প্ৰাণ দিলা তোমাৰ কণ্ঠত এই গীতটোৱে সঁচাকৈ প্ৰাণ পাই উঠিলে আচৰিত কথা লাগে নহয়নে বাৰু সেই একেজন মানুহৰ সৃষ্টি জয়া নাই সেই একেজন মানুহৰ সৃষ্টি পৰজনমৰ শুভ লগনত সেই একেজন মানুহৰ সৃষ্টি ভাং ভাং লোহাৰ শিকলি ভাং আমি শুনামতে তেখেতে এটা হাতত বন্দুক আৰু এটা হাতত কলম লৈ আমাক বহুত কিবা কিবি দি গ'ল নকওঁ দিয়ক কাৰণ এই কম সময়ত তেখেতৰ বিষয়ে ক'বলৈ যোৱাটো মোৰ বাবে ধৃষ্টতা হ'ব কাৰণ আমি সকলোৱে জানো জ্যোতি বিষ্ণুক এৰিলে আমাৰ সাংস্কৃতিক পথাৰখনত একোৱেই নাথাকিব নহয়নে বাৰু যি কি নহওক প্ৰিয় দৰ্শক মই কাংকিতাৰ সংগীতৰ এই গাড়ীখনত এটা ব্ৰেক মাৰিব লাগিব মানে মই ল'ব লাগিব এক চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম আৰু শুনিম কাংকিতাৰ কণ্ঠৰ আন বহুত সুন্দৰ গীত খুৰৰ খুপানে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো এই সুৰীয়া মঞ্চখনলৈ সঁচাকৈ কাংকিতাৰ কণ্ঠত যে কিবা এটা আছে সেইটো সঁচা কাংকিতাৰ সংগীতৰ জগতখনত যে উজ্জ্বল ভৱিষ্যত আছে সেইটো নিশ্চয় মোৰ লগতে আপোনালোকো একমত বহু গুণৰ অধিকাৰী কাংকিতাই অকল গীতেই গাই ভাল নাপায় কিন্তু লগতে নাচিও ভাল পায় ভাৰতনাট্যমৰ আনুষ্ঠানিক শিক্ষা লৈ থকা কাংকিতাই বিভিন্ন স্থানত পতা ভাৰতনাট্যম প্ৰতিযোগিতা আৰু বৰগীত প্ৰতিযোগিতাত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে আৰু লগতে জিলা পুথিভঁৰাল আৰু কলাক্ষেত্ৰত গীত আৰু নৃত্যৰ অনুষ্ঠানে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে
কিন্তু গালি পাৰিলেও মই কিন্তু অলপ সময়ৰ কাৰণে কাংকিতাক আপোনালোকৰ ওচৰৰ পৰা আঁতৰাই নিবই লাগিব মানে মই লৈছো এক চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম আৰু কাংকিতাৰ কণ্ঠৰ শেষৰটো গীত শুনিম সুৰৰ সোপানে সোপানে সুৰৰ সোপানে সোপানে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আমাৰ এই সুৰীয়া মঞ্চখনলৈ য'ত আছে আজিৰ আমাৰ শিল্পী কাংকিতা শৰ্মা কাংকিতা এবাৰ তুমি আমাক কোনটো গীত শুনাবা মই এবাৰ এটি আধুনিক গীত শুনাব বিচাৰিছোঁ এই আধুনিক গীতটো মোৰ মায়ে লিখিছে আৰু কথা আৰু সুৰো তেওঁ দিছে খুব ভাল কথা তোমাৰ মালৈ এই মঞ্চৰ পৰাই আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো প্ৰিয় দৰ্শক কাংকিতাৰ মাতৃয়ে লিখা আৰু সুৰ কৰা এই গীতটো কাংকিতাৰ কণ্ঠত উপভোগ কৰোঁ ভাল
এয়া আছিল আজিৰ আমাৰ এই মঞ্চখন শুৱনি কৰা শিল্পী কাংক্ষিতা শৰ্মা একেধাৰে শিশু সাংবাদিক নৃত্য প্ৰতিযোগী গায়িকা হাতৰ আখৰতো পুৰস্কাৰ প্ৰাপ্ত বাপৰে ইমানখিনি গুণৰ অধিকাৰী কাংক্ষিতাক এই মঞ্চৰ পৰা আমি বহুত 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 শুভকামনা জনালোঁ আৰু ময়ো কাংক্ষিতাৰ হৈ আপোনালোকৰ ওচৰত কাংক্ষিতাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আশীৰ্বাদ বিচাৰিলোঁ প্ৰিয় দৰ্শক নিশ্চয় গম পাইছে মই এই অনুষ্ঠানটো আজি ইমানতে সামৰিব লাগিব কিন্তু সদায় কোৱাৰ দৰে আজিও কৈ যাম আকৌ আহি এজন নতুন শিল্পীক লৈ আপোনালোকৰ সন্মুখলৈ তেতিয়ালৈকে চাই থাকিব গানে কি আনে সিজন 2 সুৰৰ সোপানে